নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ আজি ওলাই গৈছোঁ দেই। মই ক'লৈ গৈ আছোঁ, কি কৰিম, সকলো আপোনালোকক দেখুৱাই যাম। আচলতে বন্ধুসকল, মই গাঁৱত আছোঁ। গাঁৱৰ পৰা গৈ আছোঁ উত্তৰ কলাবাৰী প্ৰাথমিক বিদ্যালয়লৈ। তালৈ যোৱাৰ কাৰণটো আছে, আপোনালোকক অলপ পাছতে জনাই আছোঁ। গাঁৱত আছোঁ কাৰণে ৰাস্তাবিলাক অকণমান উকুৰা মুকুৰা। ফাইনেলি আমি উত্তৰ কলাবাৰী LP স্কুল পাই গ'লোঁ। ইয়াত আমি কি কৰিম আপোনালোকক দেখুৱাই আছোঁ। এয়া শোণিতপুৰ জিলাৰ TMMKৰ বৰ্ধিত কাৰ্যকৰী সভা। মই এই সভানেত্ৰী যেতিয়া মই আসন গ্ৰহণ কৰিছোঁ, আনপালে চাওকচোন, এই বৰ্ধিত কাৰ্যকৰী সভাত এই গেলা গৰমতো যথেষ্ট মহিলা আহিছে আৰু লগতে সহকৰ্মীও আহিছে, TMPK MMKও আহিছে। ইয়ালৈ অহাৰ প্ৰধান কাৰণটো আপোনালোকক নজনালে হ'ব জানো। ইয়ালৈ প্ৰধান এই সভাখনৰ উদ্দেশ্য হৈছে লোহিতমুখ নৱনিৰ্বাচিত আঞ্চলিক সদস্যা বৈষ্ণৱী মিলি আৰু এডভোকেট পিংকি দলে পেগু আৰু গীতা দলেহে শোণিতপুৰ TMMKত আনুষ্ঠানিকভাৱে জইন কৰিছে। গতিকে তেওঁলোকক সূক্ষ্ম সাদৰণি জনাবৰ কাৰণে এই বৰ্ধিত কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হৈছিল। এই ফাইনেলি আমি আচল কামটো কৰিলোঁ। আমি আদৰণি জনালোঁ নৱাগতসকলক আৰু ভৱিষ্যতেও তেওঁলোকক আমি সদস্য হিচাপে লৈ আমাৰ TMMKৰ অংশীদাৰ হিচাপে লৈ আগবাঢ়ি যাবলৈ তেওঁলোকক প্ৰতিশ্ৰুতি দিলোঁ আৰু আমাৰ নীতি নিয়ম মানি চলিবলৈ তেওঁলোককো পৰামৰ্শ আগবঢ়ালোঁ। পাছত ফটো ছেশ্যন আমি ধেমালি ধুমুলা কৰি ফটো মাৰিলোঁ। সুদূ শেষত নৱাগতসকলক স্বাগতম জনাইছোঁ। আমি তেওঁলোকক পৰিয়াল হিচাপে গ্ৰহণ কৰিছোঁ। এইখিনি কথাই আপোনালোকলৈ অকণমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিলোঁ আৰু চমুকৈ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো চাই ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।